বিদ্যাৰ্থী মানে ছাত্ৰ ছাত্ৰীসকল বিদ্যাৰ্থীসকল পঞ্চলক্ষণ হ'ব লাগে কেনেকুৱা হ'ব লাগে যে কাকশ্ৰেষ্ঠা বক ধ্যানম স্নান নিদ্ৰা তথৈবচম অল্পস্বাৰী গৃহত্যাগী বিদ্যাৰ্থী পঞ্চলক্ষণম গতিকে সেই কৃষ্ণৰ নাম যিসকলে নলয় তেওঁলোকক আকৌ খোলটোৱে প্ৰতি মুহূৰ্ততে তেওঁলোকৰ জীৱনটো ধিক বুলি কৈছে কেলে ধিক বুলি কৈছে যে আমি শাস্ত্ৰত এটা কথা কৈছে যে সৰ্পকুৰ খলক্ৰুৰ সৰ্পাত্ৰ কুৰতৰ খল মন্ত্ৰ সৌধিনা বৰ্ষ সৰ্প খল কেন নিবাজ্যতে অৰ্থাৎ হাপুৰ নিষ্ঠুৰ বন্ধুৰূপী শত্ৰু নিষ্ঠুৰ যিকিনো এখন বন্ধুৰ আমন্ত্ৰণ ক্ৰমে দুদুদাৰ আহ্বানত আপোনালোকৰ মাজলৈ আহিলোঁ আহি আপোনালোকৰ শ্ৰীমুখ দৰ্শন কৰি মনতে বৰ আনন্দ পাইছোঁ জগতগুৰু জনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু জনাই আমাৰ অসমীয়া জাতিটিক দি থৈ যোৱা অন্যতম শ্ৰেষ্ঠ বৈভৱ ভাওনা আৰু ভাওনাৰ বিষয়ে আপোনালোককনো কি ক'ম সকলোৱে ভাওনা জানে যে ভাওনা 7টা বৰসবাহৰ মূল্যৰ সমান একোখনি বুলি কোৱা হয় যে 7টা বৰসবাহ পাতিলে আমাৰ যি পুণ্য ফল আমি পাওঁ এখনি ভাওনাত সেইখিনি পাব পৰাৰ ব্যৱস্থা আছে আৰু সেইকাৰণে শাস্ত্ৰত কৈছে যে গায়ন বায়নে হবে সভা জয় কৰে নৃত্য গীত হবে ৰসিকৰ মনোহৰে পণ্ডিতে বুজিবাক লাগি শ্লোক কৰিলা ৰচন গীতৰ অৰ্থ বুজিবাক যত দ্বিজগণ চৌমুখা দেখিবেক যত মূৰজন ব্ৰজাৱলী ভাষাক বুজিব গ্ৰাম্যজন শুদ্ধ বা অশুদ্ধ চিত এক কৃষ্ণ নাম এহি সপ্তৰস নাটকৰ অনুপাম আজি পূৰ্বৰংগৰ গায়ন বায়ন সংগত কৰি সপ্ত বৈকুণ্ঠক তেৰাসকলে প্ৰথমতে মধ্যলৈ নমাই ল'লে নমাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে এটি অত্যন্ত সুন্দৰ শ্লোক গালে যে চাং শ্ৰীমদ যশোদা সুত পদকমলে নাস্তি ভক্তি নৰানাং যে চাং আভিৰ কন্যা প্ৰিয়গণ কথনি নানুৰক্ত ৰসজ্ঞা যে চাং শ্ৰীকৃষ্ণ লীলা ললিতানি চাদৰু কৰ্ণু নৈবু ধিগেটাং কথয়তি নিয়তং কীৰ্তনস্তু কুল মৃদংগ অৰ্থাৎ যেতিয়া শ্ৰীকৃষ্ণৰ যশোদাৰ পুত্ৰ শ্ৰীকৃষ্ণৰ পদকমলত যাৰ ভক্তি নাই যিসকলে আভিৰ কন্যা তথা গোপ বালিকাসকলৰ কৃষ্ণৰ প্ৰেমত নিমজ্জিত মন আৰু কৃষ্ণৰ পৰা বিচ্ছেদ হোৱাৰ পাছত তেওঁলোকৰ অন্তৰত জাগৃত হোৱা কাৰুণ্যৰ কথা শুনি যিসকলে নিজৰ অন্তৰতো কাৰুণ্য অনুভৱ নকৰে যিসকলে শ্ৰীকৃষ্ণৰ ললিত কথা সাদৰেৰে কৰ্ণে গ্ৰহণ নকৰে তেওঁলোকৰ জীৱনটোকে ধিক বুলি কৈ আমাৰ গোটেই সভাখন জয় কৰি আমাক সকলোকে এক আত্মা বিশিষ্ট কৰি ল'লে সেয়া এজন দৰ্শক বুলি আমি ধৰি ল'লোঁ তাৰপিছত আকৌ গায়ন বায়ন হবে সভা জয় কৰি নৃত্য গীত হবে ৰসিকৰ মনোহৰে নৃত্য গীত আজি আপোনালোকে দেখিব কিমান সুন্দৰকৈ গায়ন বায়নে আমাৰ দুহাৰে গীত গাব আমাৰ ভাও ভাইসকলে নাচিব এই ৰসিকসকলে এটা আনন্দিত হ'ব তেনেকৈ মূৰজনৰ কাৰণে চৌমুখা পণ্ডিতজনৰ কাৰণে যিখিনি শ্লোক ভাওনাত একেলগে এই সমস্ত উপাদান আছে যে পৃথিৱীৰ আধ্যাত্মিক ইতিহাসত এনে কোনো বস্তু নাই য'ত 7 প্ৰকাৰৰ বা 7 পৰ্যায়ৰ দৰ্শক একত্ৰিত হৈ একেলগে এক ৰস আস্বাদন কৰি থাকে আৰু তাৰ এক নিৰ্দিষ্ট উদ্দেশ্য আছে সেয়া হৈছে যে সত্যৰ সদায় জয় অসত্যৰ পৰাজয় আৰু আমি জানো যে সত্য নামৰ অন্যতা আমি জানো অৰ্থ যে কৃষ্ণই হ'ল সত্য আৰু সেই কৃষ্ণ তত্ত্বক উপলব্ধি কৰিবৰ কাৰণে গায়ন বায়নসকলে সেই কৃষ্ণৰ নামতেই প্ৰথমেই তেওঁলোকে বাদ্য বজাইছে আৰু সেই কৃষ্ণ নাম যিজন হৈছে পৰম ব্ৰহ্ম যি আমি সকলো সৃষ্টিৰ মূলতে যি জনা যদি আজি পাত এখিলাও লৈছে এই পৃথিৱীত তেনেহ'লে কৃষ্ণৰ ইচ্ছাতে লৰিছে সেইকাৰণে ব্ৰহ্ম সংহিতাত কৈছে যে ঈশ্বৰ পৰম কৃষ্ণ সচিদানন্দ বিগ্ৰহ অনাদিৰাদি গোবিন্দ সৰ্বকাৰণ কাৰণ এই জনা পৰম ব্ৰহ্ম সচিদানন্দ সৎচিত যি আনন্দময় যি পৰম ব্ৰহ্মমূৰ্তি সেই কৃষ্ণৰ প্ৰেমত নিমজ্জিত হৈ গোপিনীসকলে দেখুৱাই দিছে কেনেকৈ কৃষ্ণৰ প্ৰেমেৰে তেওঁলোকে জীৱনটো এই পাৰ্থিৱ জীৱনৰ পৰা তেওঁলোকে মুক্ত হৈ পৰম গতি লাভ কৰিব পাৰিছিল গতিকে সেই কৃষ্ণৰ নাম যিসকলে নলয় তেওঁলোকক আকৌ খোলটোৱে প্ৰতি মুহূৰ্ততে তেওঁলোকৰ জীৱনটো ধিক বুলি কৈছে কেলে ধিক বুলি কৈছে যে আমি সকলোৱে জানো এই যি মনুষ্য জীৱন আমি লাভ কৰিছোঁ এই মনুষ্য জীৱন পোৱাৰ আগত আমি 83,99,999 বাৰ বিভিন্ন যোনিত বিভিন্ন জীৱৰূপে জন্মগ্ৰহণ কৰিছোঁ শেষত যেতিয়া ব্ৰহ্মাদেৱে আমাক জীৱশ্ৰেষ্ঠ মনুষ্য জন্মৰ উপহাৰ দিছে তেতিয়া আমাক কৰ্ণগোচৰ কৰাইছে যে তোমালোকক জীৱশ্ৰেষ্ঠ মনুষ্য জন্ম দিয়া হৈছে কিন্তু এটা কথা মনত ৰাখিবা অহৰ্নিশ জাগৰ নিয়ম লোক শীত মৰ্ম কৰ নিয়ম
তোমালোক সদা জাগ্ৰত হৈ থাকিবা আনৰ উপকাৰ সাধন কৰিবৰ কাৰণে যে পৰোপকাৰী জীৱনৰ মহাব্ৰত আৰু সেই পৰোপকাৰ জীৱনৰ যে মহাব্ৰত সেই কথাকে আকৌ বশিষ্ঠ মুনিয়ে ৰামক যেতিয়া শিক্ষা প্ৰদান কৰিছে তেতিয়াও কৈছে চোৱা যে প্ৰকৃতিৰ বক্ষত থকা প্ৰত্যেকটো বস্তুৱে কেৱল মাত্ৰ আনৰে উপকাৰ সাধন কৰে কেনেকৈ যে পৰোপকাৰে বহন্তি নদ্যহা এই যে দিখৌ নৈখন কুলু কুলু সুৰেৰে নিৰৱধি বৈ আছে সেই নৈখনে কাৰ উপকাৰ সাধন কৰিছে মানুহৰ উপকাৰ সাধন কৰিছে তাৰ পানী খাই আমি মনুষ্যকে আদি কৰি ইতৰ প্ৰাণীসমূহ জীয়াই আছোঁ তাৰ তীৰত আমি খেতি বাতি কৰিছোঁ আৰু এটা সময়ত তাৰ এই যাত্ৰাও হৈছিলে গতিকে সি আনৰ উপকাৰ সাধন কৰিছে আকৌ গৈ দেখুৱাইছে যে সৌ যে দেখিছা বৃক্ষজোপা যিজোপা পৰিপূৰ্ণ হৈ আছে ফলেৰে সেই ফলখিনি কিন্তু বৃক্ষজোপাই নাখায় কাক দিয়ে পৰক দিয়ে আনক দিয়ে আমাক দিয়ে সেইকাৰণে কৈছে পৰোপকাৰায় ফলন্তি বৃক্ষহা আকৌ কৈছে পৰোপকাৰায় দুধন্তি গাবাহা যি গাইৰ গাখীৰ খাই আমি অমৃতস্য পুত্ৰ এই আখ্যা লাভ কৰিছোঁ সেই গাখীৰ কিন্তু এটোপালো গাইজনীয়ে নাখায় মনুষ্য তেওঁৰ পোৱালিটোকে প্ৰমুখ্য কৰি আমাৰ ইতৰ প্ৰাণী মনুষ্যসকলক দিয়ে যি খাই আমি অমৃতস্য পুত্ৰ আখ্যা লাভ কৰিছোঁ সেই গৰুজনীয়েও আনৰ উপকাৰ সাধন কৰিছে সেইকাৰণে আমাৰ বেদত কৈছে যে পৰোপকাৰেৰ শৰীৰ মেটত যিটো শৰীৰ আমি ধাৰণ কৰিছোঁ সেই শৰীৰটো আমি পৰোপকাৰৰ কাৰণে ধাৰণ কৰিব লাগিব কাৰণ আমি প্ৰকৃতিৰ সৃষ্ট জীৱ প্ৰকৃতিৰ পৰা আমি বিচ্ছিন্ন নহয় যদি প্ৰকৃতিৰ বক্ষত থকা প্ৰত্যেকটো জীৱই যদি আনৰ উপকাৰ সাধন কৰিব পাৰিছে তেনেহ'লে মানুহে আমিও আনৰ উপকাৰ সাধন কৰিব লাগিব আৰু সেইকাৰণে কোৱা হৈছে যে মানুহৰ উপকাৰ সাধন কৰক ঈশ্বৰৰ সেৱা তাতেই হ'ব কাৰণ ঈশ্বৰকতো কোনেও চাক্ষুকভাৱে দেখা নাই ঈশ্বৰ এক উপলব্ধিৰ বস্তু আৰু ভগৱন্ত কৃষ্ণই কৈছে যে ঈশ্বৰ ক'ত আছে ঈশ্বৰ নিৰ্ণয় কৰি দিছে ঈশ্বৰ মানুহত আছে যে সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি নাৰদে যেতিয়া সুধিছিল যে প্ৰভু তুমি যেবে ত্যাগী যাবা এই নশ্বৰ দেখা আমি তোমাক ক'ত পাম যে নাৰদক কৈছিলে কৃষ্ণই যে নহং তৃষ্ঠা আমি যোগিনাং হৃদয় নচ বৈকুণ্ঠ মদ ভক্ত যত্ৰ গায়ন্ত্ৰী তত্ৰ তৃষ্ঠা আমি নাৰদ এই ভকত বৈষ্ণৱসকল যিসকলে পুৱাৰ পৰা এই পৰ্যন্তলৈকে কেৱল ঈশ্বৰৰ গুণানুকীৰ্তন কৰি আছে সেইসকলৰ মাজত কৃষ্ণ নিবাস হৈ আছে কৃষ্ণই কৈছে যে মোৰ বৈকুণ্ঠ প্ৰিয় ঠাই কিন্তু বৈকুণ্ঠত মই নাথাকোঁ যোগীৰ হৃদয় মোৰ প্ৰিয় ঠাই তাতো মই নাথাকোঁ য'ত মোৰ একান্ত ভকতসকলে মোৰ গুণানুকীৰ্তন কৰে ততেহে মই নিবাস কৰোঁ গতিকে এই ভকতৰ মাজতে ঈশ্বৰ আছে আৰু এইসকলৰ উপকাৰ কৰিব পাৰিলে ঈশ্বৰৰ সেৱা তাতেই হ'ব আমি কেতিয়াবা মনতে দুখ কৰোঁ যে আজি দিনটো বেলিটো নোলালে মোৰ কামবোৰ নহ'ল মনবোৰ বেয়া লাগিছে কিন্তু প্ৰকৃতাৰ্থত আমাক গুৰুজনে কৈছে যে দিনবোৰ তেনেকৈ বেয়া নহয় এশেহিক দিনক ভাই বুলিয়া দুদিন মানি মেঘাচন্ননো হয় দুদিন হৰি কথা অমৃতৰ সমকে আলাপ ৰখ যিটো দিন শুৱায় বিহীন যিদিনা তোমাৰ মুখেদি যিজনাৰ সৃষ্টি যাৰ কাৰণত তুমি সৃষ্টি হৈছা সেইজনা পৰম ব্ৰহ্ম কৃষ্ণৰ নাম যাৰ মুখেদি এবাৰো উচ্চাৰিত নহ'ল যিদিনা তুমি কাৰো উপকাৰ সাধন কৰিব নোৱাৰিলা সেইদিনাহে তোমাৰ জীৱনৰ আটাইতকৈ বেয়া দিন মেঘেৰে আচ্ছন্ন হৈ থকা দিনটো তোমাৰ বাবে বেয়া দিন নহয় গতিকে দিনবোৰ বেয়া নকৰিব মানুহৰ উপকাৰ সাধন কৰক মানুহৰটো বাদ দিয়ক জীৱ এটাৰো যদি উপকাৰ সাধন কৰিব পাৰিছে ঈশ্বৰৰ সেৱা তাতেই হ'ব আজি পৰম পবিত্ৰময় মুহূৰ্তত মই বহু কথা আপোনালোকক ক'ব বিচৰা নাই কিন্তু সন্মুখত অথনিৰ পৰা যেতিয়া মই আহি প্ৰথমেই ইয়াতে উপস্থিত হৈছিলোঁহি তেতিয়া ইয়াতে মানুহ কম আছিলে কিন্তু অলপমান সৰু সৰু ল'ৰা ছোৱালী পঢ়ি থকা ল'ৰা ছোৱালীহে ইয়াতে বহি আছিলে গতিকে এই যিখিনি কথা ক'লোঁ আমাৰ ডাঙৰ মানুহবিলাকে হয়তো তাৰ তত্ত্ব কথাখিনি উপলব্ধি কৰিব কিন্তু সৰু সৰু ল'ৰা ছোৱালীখিনিয়েতো এই কথা উপলব্ধি নকৰিব তথাপি তেওঁলোকৰ কাৰণে মই দুটা কথা কৈ থৈ যাব বিচাৰিছোঁ এই নাতিদীৰ্ঘ জীৱনৰ অভিজ্ঞতাৰে মোৰ মনত অহাখিনি কথাখিনি মই উঠি অহা যুৱ প্ৰজন্ম বিশেষকৈ শিক্ষাৰ্থীসকলক এই কথা মই ক'ব বিচাৰিছোঁ যে আমি যেতিয়া জীৱনৰ বাটত অগ্ৰসৰ হওঁ এই সময়ত আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল যে আমি সংগ নিৰ্বাচন কৰা আৰু সেইকাৰণে আমাৰ বুঢ়া লোকসকলেও আগতে কৈছে যে সংল সৎসং ল কুল্ল নৈকুল এইকাৰণে ল'বলৈ কৈছে যে নৈকুলত পলসুৱা মাটি তাতে শস্য মৎস্য উভয় নদী হয় আৰু সেইকাৰণে পৃথিৱীৰ যিমানবোৰ সভ্যতা আমি দেখা পাওঁ চব নদীকেন্দ্ৰিক সভ্যতা
আৰু সৎসং এইকাৰণে ল'বলৈ কৈছে যে সৎসংত যিখিনি পাম সেইখিনি অৰ্জন কৰিবলৈ আমি বহু বছৰ সাধনা কৰিব লাগিব সিমান সাধনা কৰাতকৈ সৎসংৰ যদি ক্ষণিকৰ প্ৰভাৱো হয় তেনেহ'লে আমি বহুত ভাল কথা আমি জানিব পাৰোঁ আৰু সেইকাৰণে আমি সং নিৰ্বাচন কৰোঁতে বৰ সাৱধান হ'ব লাগে কাৰণ কেতিয়াবা আমি বৰ বেয়া সংগৰো মুখামুখি হওঁ আৰু সেই বেয়া সংগে আমাক বহু বেয়া দিশলৈ লৈ যায় সেইকাৰণে শাস্ত্ৰত এটা কথা কৈছে যে সৰ্পকুৰ খল ক্ৰূৰ সৰ্পাত্ৰ কুৰতৰ খল মন্ত্ৰ সৌধিনা বৰ্ষ সৰ্প খল কেন নিবাজ্যতে অৰ্থাৎ হাপুৰ নিষ্ঠুৰ বন্ধুৰূপী শত্ৰু নিষ্ঠুৰ খল মানে বন্ধুৰূপী শত্ৰু সৰ্পাত্ৰ কুৰতৰ খল সাপ খল হ'ল অৰ্থাৎ বন্ধুৰূপী শত্ৰুবিলাক হ'ল সাপতকৈ বেছি নিষ্ঠুৰ কাৰণ মন্ত্ৰ সৌধিনা বৰ্ষ সৰ্প মন্ত্ৰ আৰু ঔষধৰ প্ৰয়োগেৰে আমি সাপৰ বিষৰ পৰা নিবাৰণ লাভ কৰিব পাৰিম খলহ কেন নিবাজ্যতে বন্ধুৰূপী শত্ৰুৰ পৰা আমাক কোনে বচাব সেইকাৰণে আমি যেতিয়া পঢ়া শুনা কৰিবলৈ পৃথিৱীক বেলেগ এখন ডাঙৰ পৃথিৱীলৈ ওলাই যাম তেতিয়া আমি স্বাভাৱিকতে বন্ধু পাম গতিকে সেই বন্ধুবিলাক নিৰ্বাচন কৰোঁতে আমি চাব লাগিব যে এই বন্ধুজন মোৰ কাৰণে সঠিক হয় নহয় গতিকে সেই বন্ধু নিৰ্বাচনত যিসকলে সচেতনতা অৱলম্বন কৰিব পাৰিব তেওঁলোকে ডাঙৰ মানুহ হ'ব পাৰিব আকৌ কৈছে যে বিদ্যাৰ্থীসকলৰ পঞ্চ লক্ষণযুক্ত হ'ব লাগে বিদ্যাৰ্থী মানে ছাত্ৰ ছাত্ৰীসকল বিদ্যাৰ্থীসকল পঞ্চ লক্ষণ হ'ব লাগে কেনেকুৱা হ'ব লাগে যে কাক চেষ্টা বক ধ্যানম স্নান নিদ্ৰা তথৈবচম অল্পস্বাৰী গৃহত্যাগী বিদ্যাৰ্থী পঞ্চলক্ষণম কাক চেষ্টা অৰ্থাৎ কাউৰীৰ দৰে চেষ্টা কৰিব লাগিব পৃথিৱীত কাউৰীৰ সমান কোনো জীৱ ইমান চেষ্টা নকৰে কাৰণ কাউৰীয়ে নিজৰ পোৱালিকেইটা বহুত দিনৰ মূৰত চেষ্টা কৰিহে উলিয়াব পাৰে কাৰণ যিমানবাৰে কণী পাৰে সিমানবাৰে কুলিয়ে আহি কণীবিলাক ভাঙি দিয়ে গতিকে এহাল পোৱালি উলিয়াবলৈ বহুত চেষ্টাৰ অন্তত তেওঁলোকে পোৱালিহাল উলিয়াব পাৰে গতিকে সেই মানে কাউৰীতকৈ চেষ্টা আৰু কোনো কৰিব নোৱাৰে বক ধ্যানম এটা বগলীয়ে মাছ এটা ধৰিবৰ কাৰণে ঘণ্টা জুৰি এটা ঠেঙৰ ওপৰত থিয় হৈ থাকে তাৰ ফলশ্ৰুতিতে সি মাছ এটা খাব পাৰে আৰু কৈছে স্নান নিদ্ৰা তথৈবচম স্নান মানে কুকুৰৰ দৰে শুবলৈ কৈছে মানে একদম পুৰা অলস্য হৈ শুবলৈ কোৱা নাই বিদ্যাৰ্থীসকলক জাগি শুবলৈ কৈছে স্নান নিদ্ৰা তথৈবচম অল্পস্বাৰী অলপ খাব লাগে বেছিকৈ যদি আমি ভাত এগাল খাই ক্লাছ কৰিবলৈ যাওঁ তেনেহ'লে আমাৰ টোপনি আহিব গতিকে বিদ্যাৰ্থীসকলে কম খাব লাগে আৰু গৃহত্যাগী কাৰণ জ্ঞান অৰ্জনৰ কাৰণে আমি নিজৰ সমাজখন ঘৰখন আমি ত্যাগ কৰিব পাৰিবই লাগিব নহ'লে আমি জ্ঞান অৰ্জন কৰিব নোৱাৰিম গতিকে পঞ্চ লক্ষণেৰে লক্ষণযুক্ত হৈ সৎসংগৰ মাজেৰে আমাৰ উঠি অহা প্ৰজন্মই যদি নিজৰ জীৱনটো এক সদাচাৰী জীৱনলৈ ৰূপান্তৰ কৰি আগবাঢ়ে তেনেহ'লে আমাৰ সমাজখন এখন অতি উচ্চমানৰ সমাজ হ'ব যিখন সমাজত কেনেকুৱা এখন সমাজ হ'ব যিখন বৈষ্ণৱ প্ৰহ্লাদৰ সমাজ আজি বৈষ্ণৱ প্ৰহ্লাদৰ সেই কথা ক'বলৈ সময় নাই যথেষ্ট সময় হৈছে আৰু কথা নকওঁ মাত্ৰ এটাই আহ্বান জনাইছোঁ যে এইদৰে গুৰু সংস্কৃতিৰ চৰ্চা আমাৰ অব্যাহত থাকক কাৰণ গুৰুজনে দি থৈ যোৱা এই অনুপম বৈভৱ কেৱল অসমীয়া জাতি ইয়াৰ গৰাকী গতিকে ইয়াক ৰক্ষা কৰিব লাগিব এইকাৰণে যে এটা জাতিৰ ৰক্ষাৰ মূল মন্ত্ৰ হ'ল ভাষা আৰু সংস্কৃতি যদি আমি ভাষা আৰু সংস্কৃতিক ৰক্ষা কৰিব নোৱাৰোঁ জাতিটো আমি এদিন আনৰ ওচৰত বিক্ৰী হৈ যাম গতিকে এই সংস্কৃতি ৰক্ষা কৰিব লাগিব ভাষা ৰক্ষা কৰিব লাগিব তেতিয়াহে আমি বিশ্বৰ বুকুত অসমীয়া জাতি হৈ নিজৰ আত্মপৰিচয় দাঙি ধৰিব পাৰিম আৰু যেতিয়ালৈকে আমাৰ কান্ধত ঢোলটো থাকিব যেতিয়ালৈকে আমাৰ কান্ধত খোলটো থাকিব যেতিয়ালৈকে আমাৰ পৰিচয় গুৰুজন হৈ থাকিব মাধৱদেৱ হৈ থাকিব এই সনাতন সংস্কৃতি হৈ থাকিব তেতিয়া পৃথিৱীৰ এনে কোনো অপসংস্কৃতি নাই যি অপসংস্কৃতিয়ে আমাক ধ্বংস কৰিব পাৰিব যেতিয়ালৈকে মানুহৰ তেজ ৰঙা হৈ থাকিব যেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ পানী বৈ থাকিব তেতিয়ালৈকে অসমীয়া জাতিয়ে জাতীয় স্বাভিমান অস্তিত্ব সংস্কৃতি সগৌৰৱে ঘোষণা কৰি বিশ্বৰ মানচিত্ৰতে এক জাতি হিচাপে শক্তিশালী জাতি হিচাপে নিজৰ অস্তিত্ব ঘোষণা কৰি থৈ যাব পাৰিব গতিকে এইখিনিকে কথা ক'লোঁ সকলোৰে জীৱন সুখময় হওক শান্তিময় হওক আৰু যি উদ্দেশ্যই দুদুদাই এই ভাওনাখনি আগবঢ়াইছে সেই ভাওনাখনি ভগৱন্তই স্বীকাৰ কৰক আৰু মই অভিনেতাসকললৈ পুনৰ
শুভেচ্ছা জনাইছোঁ ভাওনা উদ্বোধন কৰিব পৰা নাযায় ভাওনা গায়ন বায়ন উদ্বোধন কৰিলে মাত্ৰ আপোনাসৱৰ সাদৰ আমন্ত্ৰণ ৰক্ষা কৰি এই ভাওনাৰ প্ৰাক মুহূৰ্তত দুআষাৰমান শুভেচ্ছামূলকভাৱে ব্যক্ত কৰিলোঁ এইখিনি ক'বলৈ যাওঁতে আমাৰ বহাটোত অনেকখিনি অপৰাধ হৈছে আপোনাসৱ মহামহন্ত মহন্তসৱৰ ক্ষমাহে ভূষণ আপোনালোকে ক্ষমা কৰিব আৰু আশীষ প্ৰদান কৰিব যাতে জন্মে জন্মান্তৰে আপোনাসৱৰ শ্ৰীচৰণ চত্ৰত ঠাই পাওঁ সকলোৰে জীৱন কল্যাণ হওক মধুময় হওক উপনিষদৰ এটি শ্ৰেষ্ঠতম প্ৰাৰ্থনাৰে মোৰ বক্তব্য সামৰণি মাৰিছোঁ সৰ্বে ভৱন্তু সুখীন সকলো সুখী হৈ থাকক সৰ্বে সন্তু নিৰাময়া সকলো নিৰোগী হৈ থাকক সৰ্বে ভদ্ৰাণী পশ্যন্তু মা কচ্চিৎ দুখ ভাগ ভৱেত সকলো ভগৱন্ত ঈশ্বৰৰ এনে কৃপা লাভ কৰক যাতে কোনেও কেতিয়াও কোনো দুখৰ সন্মুখীন নহওক জয় গুৰু শংকৰ জয় আই অসম জয়তো ভাওনা সংস্কৃতি কৃষ্ণ